নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আসামীয়া বুকৰ MCQ সিৰিজৰ আজি 25 নম্বৰ ভিডিঅ'টোলৈ বন্ধুসকল সদায় আনদৰে আজিও আপোনালোকৰ বাবে লৈ আহিছো মুঠ কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্যন যি কেইটা কোৱেশ্যন গেট 3 গেট 4 লগতে আপকামিং যিকোনো ধৰণৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে সিৰিজটো মই কন্টিনিউ কৰিম আজিৰ পৰা যিসকলে আমাৰ আগৰ পাৰ্টবোৰ চোৱা নাই পাৰ্ট 1 ৰ পৰা আসামীয়া বুকৰ চাব সম্পূৰ্ণ কিতাপখনৰ কোৱেশ্যন আনসাৰ ইয়াতে আছে যিবিলাক কোৱেশ্যন আনসাৰ আপোনালোকৰ হয়তো বাছি উলিয়াত অসুবিধা হয় সেইবিলাক কোৱেশ্যন আনসাৰো আপোনালোকে আমাৰ আসামীয়া বুকৰ সিৰিজটোত পাব লগতে লুচেন জিকে সিৰিজটো চাবলৈ নাপাৰিব তাৰ লগতে গেট 3 গেট 4 প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন পেপাৰ মই অলৰেডি ভিডিঅ'ৰ জৰিয়তে দিছোঁই যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাবলৈ নাপাৰিব তো বন্ধুসকল পলম নকৰি আকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি Name the first Indian national park declared as World Heritage Site by UNESCO in 1985 অপচন কিটা চাই লওক আৰু কোৱেশ্যন আনসাৰটো দিবলৈ চেষ্টা কৰক কোৱেশ্যনটো আকবাৰ কৈছো 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আশা কৰো আপোনালোকে কমেন্টত শুদ্ধ উত্তৰবোৰ দিলে আপোনালোকে এই ভিডিঅ'টো যি কেইটা কোৱেশ্যন পাব গোটেই কেইটাৰ এনসাৰ দিবলৈ ট্ৰাই কৰিব বহুতে এনসাৰ নিদিয়ে যাৰ কাৰণে আপোনালোকৰ কি হয় এটা টেষ্ট আপোনালোকৰ ৰৈ যায় এটো আপুনি মক টেষ্ট হিচাপে ধৰি ল'ব ওকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল মনত থাকিব গুড নেক্সট কোৱেশ্যন নম্বৰ 2 ভাৰতৰ আটাইতকৈ দীঘল দলং ধলাশদিয়া দলঙে ব্ৰহ্মপুত্ৰ নদীৰ কোনখন উপনৈৰ ওপৰত নিৰ্মাণ কৰিছে India's longest bridge ধলাশদিয়া bridge has built over which tributary of the Brahmaputra river শুদ্ধ উত্তৰটো মোক কমেন্ট কৰক ভাৰতৰ আটাইতকৈ দীঘল দলং ধলাশদিয়া দলং ব্ৰহ্মপুত্ৰ নদীৰ কোনখন উপনৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোহিত ৰিভাৰ বা লোহিত নদীৰ ওপৰত অপচন বি ইজ ৰাইট আনসাৰ ওকে মনত থাকিব লোহিত ৰিভাৰ ওপৰত ধলাশদিয়া দলংখন নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্যন নম্বৰ 3 কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল Which district was separate from Assam and given to Pakistan in 1947? এটো কোৱেশ্যন প্ৰায় আহি থাকে কিন্তু আসামীয়াৰ বুক আৰু কেইটামান ভিডিঅ' মই লৈ আহিম গতিকে সিৰিজ কেইটা চাবলৈ নাপাৰিব যদিহে চোৱা নাই আগৰ সিৰিজবোৰ চাব ওকে আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেল আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু ইণ্টাৰেষ্টিং আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাব তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সিলেট নামৰ যিখন জিলা এইখন 1947 চনত পাকিস্তানক দিয়া হৈছিল ওকে কোনখন সিলেট মনত থাকিব নেক্সট কোৱেশ্যন নম্বৰ 4 তলৰ কোনটো স্থানত সোৱণশিৰি নদী সম্পূৰ্ণৰূপে অসমত প্ৰৱেশ কৰে at which of the following places the river সোৱণশিৰি completely enters Assam ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গেৰুকামুখ ওকে অপচন সি ইজ ৰাইট আনসাৰ গেৰুকামুখ স্থানত সোৱণশিৰি নদী সম্পূৰ্ণৰূপে অসমত প্ৰৱেশ কৰে এই স্থানেৰে কোনখন স্থানেৰে গেৰুকামুখ ওকে নেক্সট কোৱেশ্যন নম্বৰ 5 ব্ৰহ্মপুত্ৰৰ উপনৈ গাই নদীৰ মাজত অৱস্থিত The Gai River a tributary to Brahmaputra is situated between কাৰ মাজত ব্ৰহ্মপুত্ৰ উপনৈ গাই নদী অৱস্থিত কওকচোন শুদ্ধ উত্তৰটো কমেন্টক ইমান সময় মই কৈ আছো আপোনালোকে অকণমান চেষ্টা কৰক আৰু আপোনালোকে আমাৰ ক্লাছবোৰ কৰি কেনেকুৱা পায় জনাবলৈ নাপাহৰিব যদি ভাল পায় ক্লিয়াৰলি জনাব বেয়া পায় যদি জনাব নিশ্চয়কৈ আপোনালোকৰ উপদেশ মৰ্মে আমি আগবাঢ়ি গৈছো কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ডাইৰেক্টলি ক'ব বোলে এইটো ভুল হৈছে নিশ্চয়কৈ আমি আপোনালোকৰ যি উপদেশ সেই উপদেশক নিমিত্তে আমি আগবাঢ়িবলৈ চেষ্টা কৰিম ব্ৰহ্মপুত্ৰ উপনৈ গাই নদী কাৰ মাজত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়েছ শুদ্ধ উত্তৰটো হৈছে অপচন বি দিহিং এণ্ড সোৱণশিৰি ওকে দিহিং এণ্ড সোৱণশিৰিৰ মাজত অৱস্থিত মনত থাকিব অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যন নম্বৰ 6
অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমা তলৰ কোনখন নদীৰে চিহ্নিত কৰা হৈছে? দ্য ইণ্টাৰষ্টেট বাউণ্ডেৰী বিটুইন আছাম এণ্ড ত্ৰিপুৰা ইজ মাৰ্কড বাই হুইচ অফ দ্য ফলোয়িং ৰিভাৰ? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ, অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমা তলৰ কোনখন নদীৰে চিহ্নিত কৰা হৈছে? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। Yes, the right answer is option D, কুশিয়াৰা। কোনখন নদীৰে অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰা হৈছে? কুশিয়াৰা নামৰ এই নদীখনেৰে। অ'কে, কোনখন নদীৰে? কুশিয়াৰা। মনত থাকিব, কুশিয়াৰা নদীয়ে কোন দুখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে? অসম আৰু ত্ৰিপুৰা। কুৱেশ্যন এনেকুৱা ধৰণে আহিব পাৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 7। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায়? Which river flows through the northern part of Kaziranga National Park in Assam? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশ কাজিৰঙাৰ মাজেৰে বৈ যায়। অ'কে, ব্ৰহ্মপুত্ৰ কাজিৰঙাৰ মাজেৰে বৈ যায়। মনত থাকিব কোনখন নদী? ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 8। অসমৰ উত্তৰ দিশত ভূটান ৰাজ্য আৰু পূবে কোনখন ৰাজ্য আছে? আছাম ইজ বৰ্ডাৰ্ড ইন দ্য নৰ্থ বাই দ্য কিংডম অফ ভূটান এণ্ড ইষ্ট বাই। ইষ্টত কোনখন ৰাজ্য আছে? মোক জনাবলৈ নাপাহৰিবচোন, কমেণ্ট কৰক। শেষত আপোনালোকে কেই নম্বৰ পাই মোক জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ PDF লাগে তেনেহ'লে টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হৈ ল'ব পাৰে। টেলিগ্ৰাম চেনেলত আমাৰ কুৱেশ্যন পেপাৰখন পাব আৰু আপোনালোকে নিজে কেই নম্বৰ শুদ্ধ উত্তৰ দিব পাৰিলে কুৱেশ্যন পেপাৰখন নিজকে টেষ্ট কৰিব। কুৱেশ্যন পেপাৰত আপোনালোকে এনচাৰ দিয়া নাযায়, সেইটো আপোনালোকে জানি ল'ব। অনলি কুৱেশ্যন আমি প্ৰভাইড কৰোঁ, এনচাৰবোৰ যাতে আপোনালোকে নিজে এটা টেষ্ট দিব পাৰে। কাৰণ বহুতৰে অভ্যাস হৈ যায় কুৱেশ্যন পেপাৰৰ লগতে কি কয়, এনচাৰ জিটখন দিলে ডাইৰেক্ট কুৱেশ্যন পেপাৰৰ এনচাৰ জিটখন। কিন্তু আপোনালোকে আমাৰ PDFৰ এনচাৰসমূহ আপোনালোকে ভিডিঅ'ত পাব, কিন্তু PDFত আপোনালোকে কুৱেশ্যনবোৰ পাব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম উত্তৰ দিশত ভূটান ৰাজ্য আৰু পূবে অৰুণাচল প্ৰদেশ আছে। অ'কে, অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 9। অসম ৰাজ্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ কৰে কিহে? দ্য ষ্টেট অফ আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ উইথ। অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কোনখন কাৰ লগত শ্বেয়াৰ কৰে? য়েছ, অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বাংলাদেশৰ লগত শ্বেয়াৰ কৰে আৰু ভূটানৰ লগত শ্বেয়াৰ কৰে। অ'কে, গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ। আমি সকলোৱে জানো এইটো। নেক্সট কুৱেশ্যন নম্বৰ 10। কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়? ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইনছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। हल्के में मत लेना भैया, बहुत अच्छा और इम्पोर्टेंट क्वेश्चन। মাজে মাজে এনেকৈ ধেমালি কৰিব লাগে, তেতিয়াহে আমি জীৱনত আগবাঢ়িব পাৰিম, নহয় জানো? সকলোৱে হাঁহি থাকিব, সুখত থাকিব, জীৱননো কেইদিন। গতিকে পঢ়ি শুনি এটা চাকৰি লওক, বিন্দাছ জীৱনটো যাওক। কুৱেশ্যন নম্বৰ 10। কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ ৰাইট এনচাৰ, যোগীঘোপা। যোগীঘোপাত কি হয়? মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়। গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11। প্ৰাগজ্যোতিষৰ প্ৰাচীন ৰজা ভগদত্তই মহাভাৰতত কোন পক্ষত যুদ্ধ কৰিছিল? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ। প্ৰাগজ্যোতিষৰ প্ৰাচীন ৰজা ভগদত্তই মহাভাৰতৰ কোন পক্ষত যুদ্ধ কৰিছিল? এনচিয়েণ্ট কিং অফ প্ৰাগজ্যোতিষ ভগদত্ত ফ'ট অন হুইচ ছাইড ইন মহাভাৰত? ৰজা ভগদত্তই কাৰ পক্ষলৈ যুদ্ধ কৰিছিল? বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভগদত্তই কৌৰৱৰ পক্ষৰ হৈ যুদ্ধ কৰিছিল। গতিকে অপশ্যন বি হৈছে ৰাইট এনচাৰ, কৌৰৱ। নেক্সট কুৱেশ্যন নম্বৰ 12। আহোম বংশৰ শেষ ৰজা কোন আছিল? হু ৱাজ দ্য লাষ্ট কিং অফ আহোম ডাইনেষ্টি? প্ৰথমটো আমি সকলোৱে জানো, চৰাইদেউ চুকাফা। কিন্তু শেষৰজন কোন আছিল ৰজা? আপোনালোকে মোক কমেণ্ট কৰক। প্ৰথমজন আমি জানো সকলোৱে স্বৰ্গদেউ চুকাফা, আৰু শেষৰজন পুৰন্দৰ সিংহ। অপশ্যন বি ইজ ৰাইট এনচাৰ। অ'কে,
মনত থাকিব পুৰন্দৰ সিংহ শেষৰজন আহোম বংশৰ ৰজা নেক্সট কোৱেশ্চন নম্বৰ 13 অসমৰ ৰাজধানী কেতিয়া শিলচৰৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল মনত ৰাখিব আগতে আমাৰ অসমৰ ৰাজধানী আছিল শিলচৰ তাৰ পিছত শিলচৰৰ পৰা গুৱাহাটী এতিয়া বৰ্তমান অসমৰ ৰাজধানী কি হ'ল দিছপুৰ হ'ল কিন্তু কিমান চনত শিলচৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল হেতু ককচোন বাৰু when was capital of Assam shift from Shillong to Guwahati ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1973 1973 চনত অসমৰ ৰাজধানী শিলচৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল শিলং কৈছিলো এটা কথা চাব দেই কোৱেশ্চনটো অকমান ভুল হৈ আছিল শিলং আছিল নে আমাৰ গুৱাহাটী শিলচৰ আছিল শিলং আছিল কি বহুত শিলচৰ কৈছিলো এটো ভুল হৈছে দেই কোৱেশ্চনটো মুঠতে 1973 টো মনত ৰাখিব আগতে আমাৰ ক্যাপিটেল কি আছিল কোৱেশ্চনটো আপোনালোকে ভালকে চাই লব চাই লৈ কেনে মোক কমেন্ট কৰিব এটা কোৱেশ্চনটো অকমান ডিসমিস হৈ আছে মই কৈ দিছো দেই অসমত ভুল হৈ গৈছে এটো কাৰণে মোক ক্ষমা কৰি দিব দেই নেক্সট কোৱেশ্চন নম্বৰ 14 অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল যিজন কংগ্ৰেছ পাৰ্টি নাছিল who was the first chief minister of Assam who was not from Congress party ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোলাপ বৰবৰা তেখেত আছিল অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী যিজন কংগ্ৰেছ পাৰ্টি নাছিল ওকে কিন্তু গোলাপ বৰবৰা যদিহে কংগ্ৰেছ পাৰ্টি নাছিল তেনেহলে তেওঁ কোন পাৰ্টিৰ আছিল মোক কমেন্ট কৰি জনাওকচোন শুদ্ধ উত্তৰটো নেক্সট কোৱেশ্চন নম্বৰ 15 তলৰ কোনখন শংকৰদেৱৰ নাটক নহয় which of the following is not a play by শংকৰদেৱ ইয়াৰ ভিতৰত কোনখন শংকৰদেৱৰ নাটক নহয় ইয়াৰ ভিতৰত অপচন সি অৰ্জুন ভঞ্জন এখন শংকৰদেৱৰ নাটক নহয় গতিকে অপচন সি ইজ ৰাইট আনসাৰ তো বন্ধুসকল এয়া আছিল আসাম ইয়াৰ বুকৰ এমসিকিউ আজি 25 নম্বৰ ভিডিও আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে সদায় আপোনালোকে এই টাইমতে আমাৰ আসাম ইয়াৰ বুকৰ সিৰিজটো পাব গতিকে চাবলৈ নাপাৰব যদি কিবা কোৱেশ্চনবোৰ ভুল থাকে মিস্টেক থাকে মোক ডাইৰেক্ট কমেন্ট কৰি জনাব নিশ্চয়কৈ মই কমেন্ট শুদ্ধ উত্তৰটো দি দিম বা অন্য ভিডিওত আপোনালোকক জনাম তো বন্ধুসকল আপোনালোক বহুত ধন্যবাদ আমাক ইমান মৰম দিয়াৰ বাবে আগলৈ মৰম দিব আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে আপোনালোকে আপডেটসমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম